অবৈধ বেদখলকাৰীৰে ভৰি পৰিছে চৰকাৰী ভূমি। দেৱানী মাতাব্বৰৰ ৰাজত্ব চলিছে চৰকাৰী ভূমিত। চৰকাৰী ভূমি পট্টা দিয়াৰ নামত ধন সংগ্ৰহ ভূমাফিয়াৰ। এই দৃশ্য দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ। দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাধীন খাৰিদল NC ৰিজাৰ্ভৰ 70% ভূমি সম্প্ৰতি বেদখলকাৰীৰ কবলত। শাসনাধিষ্ঠ বিজেপি চৰকাৰে এফালে উচ্ছেদ অভিযান চলাই চৰকাৰী ভূমি বেদখল মুক্ত কৰিছে, আনফালে চৰকাৰী ভূমিত বিনা অনুমতিত ঘৰ সাজিছে বেদখলকাৰীয়ে। পিছে ভূমি বেদখল কৰা অন্তৰালত আছে এটা বৃহৎ চক্ৰ। চক্ৰটোৱে দূৰ দূৰণিৰ পৰা অহা লোকৰ পৰা বৃহৎ অংকৰ ধন লৈ খাৰিদল NC ৰিজাৰ্ভত বহুৱাইছে এখন বৃহৎ গাঁও। স্থানীয় চক্ৰ বিষয়াৰ লগতে মণ্ডলসকলে দেখিও নেদেখাৰ ভাওজোৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে প্ৰায় 50 বিঘা জোৰা খাৰিদল NC ৰিজাৰ্ভৰ প্ৰায় 70% ভূমি সম্প্ৰতি বেদখলকাৰীৰ কবলত। আলতাফ হুছেইন, আব্দুল আজিজ, স্থানীয় গাঁও প্ৰধান মিলি চৰকাৰী ভূমিত চলাইছে ৰাজত্ব। চৰকাৰী ভূমিত বসবাস কৰা সাধাৰণ লোকৰ পৰা উল্লেখিত ব্যক্তিকেইজনে চৰকাৰী ভূমি পট্টা দিয়াৰ নামত 1000ৰ পৰা 5000 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আমি একটু দহলা মাটিত আছো। দখলীয়া মাটি। দখলীয়া মাটি। কাৰোবাৰ পৰা কিনিছে নে কি কৰিছে? মাটিটো কাৰোবাৰ পৰা কিনিছে নে? লৈছো আমি, কিনি লৈছো। কাৰ পৰা কিনিছে? এই হাতীপাৰা। নাম কি তাৰ? মতি। মতিৰ পৰা কিমানখিনি লৈছে? 1.5 বিঘা মান লৈছো। 1.5 বিঘা। কিমানকে লৈছিলে? কিবা কিবা এটা দিছিলো। কিমান বছৰ আগত? মোটামুটি 10 বছৰ মান হ'ল। মতিৰ পৰা লৈছিলে মাটিখিনি। এই হাতত আপোনাৰ কাগজটো যে, এই কাগজটো কিহৰ? এই কাগজটো তাৰমানে আলতাবে দিছে। এই মেডিকেলত কাম কৰে যে সি, তাৰমানে এই কাগজটো দিছে আলতাবে। তাৰমানে ক'লা যে টাকা লাগে 5000 কৈ, মাটিৰ তাৰমানে কিবা খাজনা ৰচিদ কিবা কৰি দিব আমাক। 5000 কৈ টকা লাগে, তাৰমানে এই ৰচিদটো আমাক দি গেল। কিবা এটা মানুহ লৈ আহিছিল ঘৰত, আনি কেনে তাৰমানে ইয়াতে বহি লিখি টিকি কাগজখন দি গেলা আৰু ক'লা পইচা 5000 দিব লাগব, 5000 দিলে হৈ যাব। তাৰমানে তাতে কিবা বোলে মণ্ডল না কি আৰু আছে, সিহঁতে কিবা কি কৰি কেনে তাৰমানে কিবা এটা ৰিচিপ্ট দিব, নামত উঠাই দিব। তাৰমানে 5000 কৈ পইচা খুঁজছে। কাবাই বোলে দিছে, মই দেখা নাই কাবাই দিছে কাবাই দিয়া নাই, কিন্তু মই দিম বুলি কৈছিলো। কাগজটো মোক দি গেছে জেৰাজ কৰি, আচল কপিটো লৈ গেছে, এইটো জেৰাজ কৰি মোক দি গেছে। কালি মঙ্গলবাৰ বজাৰ, কালি মোৰ তাত আছে যে পইচাটো এই তোমাৰ কাগজটো দিয়া। তাৰমানে মোৰ তাৰমানে ঘৰে নাই, কিবা কৰি আছো আৰু চাবৰাৰ বান্ধি এক জাগাৰ পৰা এক জাগাত কিমান আৰু অত্যাচাৰ। এই বেলেগৰ ঘৰত কাগজটো থৈছো। আলতাবক আমি কলো যে কাগজটো তাৰমানে আজিতো নহব, ঘৰত নাই, কালি কাগজটো দি তোমাক ইথানে লাগে। তাৰমানে কাগজটো তাৰমানে ইথালি দিবার 1 ঘণ্টা দেৰি হইলো, তাৰমানে কাগজটো আমি লৈ যাম। তাৰপিছত তাৰমানে ঘৰত অলপ কটা চব্জি আছিল, মই চব্জি উঠাইছো, চব্জিটো বিকবা লাগে। ল'ৰা এটা খেদাই দিলো তাহাঁতৰ ঘৰত যে কাগজটো লৈ আহা, আনি কিনে আলতাবক দি দিয়া। কৈখানে মই বজাৰত গেছো, বজাৰত যাই চব্জি বিকি আছো। আলতাপ তাৰমানে নাওখান পাৰ হৈ দাউৰি গেছে, দাউৰি যাইখানে তাৰমানে মোক একদম কলার ধরছে যাইখানে যে তোহর মই গোলাম নেকি, তোর বাপরে গোলাম নেকি, তোর বাপরে মই কামাই খাও নেকি, তোর কোন বাপেরে পয়সা দিয়ে এই কাগজটো করে দিছে, পয়সা লাগে। তাৰমানে মোক যাইখানে কলারটো ধরছে, তাৰমানে মারবই আৰু মারবা পারা নাই। এই আমার এই জলিলে হাতে আছিল, তারপরে সাজামালে আছিল, আৰু বজারের মানুষ বহুত কেটা আছিল, সবেই জানে। তাৰমানে মোক মারবা পারা নাই। হাইতেলি আছিল, মানে কিন্তু মোক মারবা পারা নাই এতর কারণে, নহলে মোক তো কালি মারলা হয় পয়সা নিয়ে দেওয়ার কারণে। সেই কাগজটো উল্টাই যাইছে, তাৰমানে আমি দিবা পারা নাই। আজি দিম বুলি কৈছো কাগজটো, সেই কথা, এইখানি কথাই আমার। হাতীপাড়ার আলতাপ ন? হাতীপাড়া এই মেডিকেলত কাম করে আলতাপ, চারিআলি মেডিকেলত কাম করে। এত কারণে আমাকে মারবা পারা নাই। গাঁৱে গাঁৱে পয়সা উঠে লইছে। মানে আমরা গোলপাড়া গেছিলাম, গোলপাড়া যাই খালি ফোন করে মাটির পয়সা দেনা গে, তোমরা কোন তার লই চাও, ইয়ে ভিতরে আহো না।
কে আমার পয়সা গুনা দেন আঁকবো না কেরা আলতাপ তো এরকম করলো ঈদের আঙ্গ হাতে পয়সা নাই খাই কামলা বেসা পয়সা পাতি তো নাই কে এখন কি করুম আমার ই তিনটা বেড়া আসতাল এই আমি থুইছি একখান গরম বানাবার নিকা এই গরম বানান বাদ দা বুড়া নাড়া ঢাড়াই কইরা পাশে আমার কাছে কিন্তু জোর করে নিয়ে বেড়া বেইছে পাশে আলতাপের পয়সা দেয় 5,000 হ্যাঁ 5,000 দিছে ব্যাগ বেচে থেকে নিতে পয়সা হ্যাঁ ব্যাগ বেচ থেকে নিয়ে নিচ্ছে এই যে বেচ থেকে নিয়ে নিচ্ছে কয় বেতন থেকে নিছে কয়ের জন্য এ বেচ থেকে নিচ্ছে 1,000 আর ও বেচ থেকে নিচ্ছে 1,000 আপনার কাছ থেকে 5,000 নিছে হ্যাঁ আমার কাছে কিন্তু 5,000 নিচ্ছে যেটা নিচ্ছে মিশা কথা কমকে গো না আমরা গোল ভাড়া গেছিলাম হে নে গো হে এরম বাজাইছাল ফোনা ফেনি পয়সা দাও না ফল্লা করো না ই করো না মারি হবো না হ্যাঁ আলতাপ একলা আছে না লগে কি বাতাল আলতাপ হ্যাঁ আমরা গোল ভাড়া ছিলাম গোল ভাড়া গনে আইছি ফোন করে করে ও আজি তাসাল আর সুপচান বলা আসা এই যে গাডালা আসল না হ্যাঁ ৰিপৰ্ট টিভি সংবাদ ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592